2024 ৰাইজৰ দল নহলে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰিব। 2024 কিংমেকাৰ হ'ব ৰাইজৰ দল। 2024 ৰাইজৰ দলে অতি কমেও 15খন আসন লাভ কৰিব। 2024 বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দল সম্পূৰ্ণ সাজু। 2024 দিছপুৰলৈ আহিব ৰাইজৰ দলৰ 15জন বিধায়ক। মন্তব্য বিধায়ক অখিল গগৈৰ। 2024 বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান মাহ বাকী ৰৈছে। ইতিমধ্যে 2024 বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যৰ প্ৰত্যেকটো ৰাজনৈতিক দল। সকলো দলে কঁকালত কঙালি বান্ধি সাজু হৈছে নিৰ্বাচনৰ বাবে। তদুপৰি 2024 নিৰ্বাচনৰ বাবে ৰণকৌশল তৈয়াৰ কৰি দিছে ৰাজনৈতিক দলসমূহে। 2024 কোনে গঠন কৰিব ৰাজ্যত চৰকাৰ? 2024 কোনটো দল শাসনলৈ আহিব অসমত? শাসকীয় দল বিজেপিয়ে 2024 পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'বনে? নে 2024 বিৰোধী ঐক্য মঞ্চই চৰকাৰ গঠন কৰিব? এনেবোৰ চৰ্চা চলি থকাৰ মাজতে এইবাৰ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ খুলিছে। 2024 বিধানসভা নিৰ্বাচনক লৈ কেতবোৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে 2024 কিংমেকাৰ হ'ব ৰাইজৰ দল। 2024 দিছপুৰলৈ আহিব ৰাইজৰ দলৰ 15জনকৈ বিধায়ক। তদুপৰি অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে 2024 ৰাইজৰ দলক বাদ দি কোনেও চৰকাৰ গঠন কৰিব নোৱাৰিব। শুনোৱা হওক এই সমগ্ৰ বিষয় সন্দৰ্ভত কি কৈছে বিধায়ক অখিল গগৈয়ে। আজি যোগদানৰ আৰম্ভণি মাত্ৰ। এই আৰম্ভণি ঘটালে ডক্টৰ ভৱেন্দ্ৰনাথ মোহন, যুধিষ্ঠিৰ গগৈ, গোপাল কাকতি তেখেতসকলে আৰু বিভিন্নজনে আৰু আমাৰ জাতীয় সংগঠনৰ তৰফৰ পৰা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন সচিব প্ৰধান প্ৰদীপ বুঢ়া গোহাঁই ডাঙৰীয়া, আমাৰ সাহিত্যিক আৰু খেলুৱৈ, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মাধৱজ্যোতি দেউৰী ডাঙৰীয়া তেখেতসকলে আৰম্ভণি ঘটাই দিলে। আজি বীৰ লাচি সেনাৰ জিলাৰ সাংগঠনিক সম্পাদক আহিছে। আজি আমাৰ সনাতন বীৰ হিন্দু সেনা, আপোনালোকে নামটো শুনিলে নিশ্চয় ধৰিব পাৰিছে যে তেওঁলোক বিজেপিৰ ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন। তো সনাতনী বীৰ হিন্দু সেনা বৰপেটা জিলা সমিতিৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্ব আজি বোধহয় বেছিভাগ নেতাই নহয় জানো, বেছিভাগ কৰ্মী আৰু নেতাই আজি যোগদান কৰিবলৈ আহিছে। বিজেপিয়ে যদিও হিন্দু মানুহৰ কাৰণে কাম কৰিম বুলি গৈছিলে, তেখেতসকলে হিন্দু মানুহৰ আকাংক্ষা প্ৰতিফলিত কৰা হৈছে। সেইকাৰণে 2024 চনে আমাক এইটো আঙুলিয়াই দি দিলে যে হিমন্ত বিশ্ব শৰ্মা অজেয় নহয়। হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিলে বিজেপি নৰেন্দ্ৰ মোদী যেনেকৈ অজেয় বুলি কয়, নৰেন্দ্ৰ মোদী থাকিলে ক'ত হৰাব পাৰে, হিমন্ত বিশ্ব শৰ্মা থাকিলে ক'ত হৰাব পাৰিব বুলি যিবিলাক আছিলে, সেইটো যে অজেয় নহয় সেইটো আমি যোৰহাটৰ ইলেকশ্যনে প্ৰমাণ কৰি দিলো। লোকসভা নিৰ্বাচন কৰিলো নে নাই? আমি এবাৰ বিৰোধী ঐক্যমঞ্চ প্ৰমাণ কৰি দিলো পৃথিৱীৰ যোন শক্তি আহিলো গোটেই চৰকাৰখন বহি ললেও আমি তেওঁলোকক পৰাজিত কৰিব পাৰো। আৰু মই এইটো কথা আপোনালোকক আজি যোগদান কাৰ্যসূচীতে কৈ দিব খুজিছো যে 2026 চনত বিৰোধী ঐক্যমঞ্চই ঐক্যবদ্ধভাৱে ৰাইজৰ দল, কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু অন্যান্য বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আমি 2026 চনত চৰকাৰ গঠন কৰিম। মই আপোনালোকক এইটো নিশ্চয়তা প্ৰদান কৰিছো যে চৰকাৰত যদি ৰাইজৰ দল থাকে তেতিয়াহ'লে দুটা বস্তু সদায় মনত ৰাখিব যে কেন্দ্ৰৰ ওপৰত ৰাজ্যৰ অধিকাৰ, যাক ইংৰাজীত ফেডাৰেলিজিম বুলি কয়, যাক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলি কয়, সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ অধীনত অসমে যাতে সদায় গুৰুত্ব লাভ কৰে তাৰ কাৰণে ৰাইজৰ দলে সদায় যত পূৰ্ণাস্তি চেষ্টা কৰিব, ঐকান্তিকতাৰে চেষ্টা কৰিব আৰু দিল্লীৰ ওচৰত অসমৰ গুৰুত্ব বৃদ্ধি কৰিব। নম্বৰ 2, ৰাজ্যখনত চলি থকা যি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ, এই দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে কণ্ট্ৰলত থাকে তাৰ কাৰণে ৰাইজৰ দল যদি চৰকাৰত থাকো আপোনালোকক আমি নিশ্চিত কৰি ক'ব খুজিছো যে ৰাইজৰ দল যদি থাকো, 1 নম্বৰ কথাটো আকৌ ক'লো
দিল্লীৰ ওচৰত ৰাজ্যৰ অধিকাৰ বৃদ্ধি কৰিবৰ কাৰণে কাম কৰা হ'ব, নাম্বাৰ 1। নাম্বাৰ 2, দুৰ্নীতিৰ বিৰুদ্ধে পুৰা এটা স্বচ্ছ প্ৰশাসনৰ কাৰণে চেষ্টা কৰা হ'ব। 3 নম্বৰ কামটো কৰা হ'ব যে অসমৰ প্ৰত্যেকজন মানুহে যাতে কৰ্মসংস্থাপন লাভ কৰে, প্ৰত্যেকজন মানুহে যাতে কৰ্মসংস্থাপন লাভ কৰে। কোনো ল'ৰা যাতে কেৰালা আৰু বেংগলোৰলৈ গৈ কাম কৰিবলগীয়া নহয়, তেনেকুৱা এখন গঠন কৰিবৰ কাৰণে এখন নতুন অসমৰ যি পৃষ্ঠভূমি, সেই পৃষ্ঠভূমি 2026 চনৰ পৰা আৰম্ভ কৰিম বুলি আমি কল্পনা কৰিছোঁ। মই আপোনালোকক ক'ব খুজিছোঁ যে 2026 চনত বিধানসভা নিৰ্বাচনত আমি অতি কমেও 15খন আসন এইবাৰ, অতি কমেও, তাতকেতো বহুত বেছি চেষ্টা কৰিম, অতি কমেও 15খন আসন যাতে ৰাইজৰ দলে এইবাৰ আমি কাঢ়ি আনিব পাৰোঁ, জয়ী হ'ব পাৰোঁ, তাৰ কাৰণে পূৰ্ণ প্ৰচেষ্টা আমাৰ বিশ্বাস, আমাক নোলোৱাকে কোনেও 2026 চনত চৰকাৰ কৰিব নোৱাৰে। তাৰ পৰৱৰ্তী সময়ত আমি অধিক শক্তিশালী হ'বৰ কাৰণে কাম কৰিম। মই সেইকাৰণে আজিৰ দিনটোত যুধিষ্ঠিৰ গগৈ ডাঙৰীয়া, আজিৰ দিনটোত ভৱেন মোহন ডাঙৰীয়া, আজিৰ দিনটোত গোপাল কাকতি ডাঙৰীয়াকে ধৰি আটাইবিলাক যিসকলে ইয়াত যোগদান কৰিবলৈ আহিছে সকলোকে আদৰণি জনাই মোৰ আদৰণি ভাষণ সমাপ্ত কৰিছোঁ। আৰু মই আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছোঁ যে আমাৰ দলত কাম কৰিবৰ কাৰণে আপোনালোকে পূৰ্ণ সুযোগ লাভ কৰিব। আমাৰ দলৰ পিনৰ পৰা পূৰ্ণ সুযোগ, আৰু আমাৰ দলত এইটো নাই যে পুৰণি নতুন এনেকুৱা কোনো প্ৰশ্ন নাই। যোনে নিষ্ঠাৰে সৈতে কাম কৰিব সকলো মানুহে ইয়াতে মুকলিমূৰীয়াকৈ কাম কৰিব পাৰিব। মই নিশ্চয়তা প্ৰদান কৰিছোঁ ভৱেন মোহন ডাঙৰীয়াক, মই নিশ্চয়তা প্ৰদান কৰিছোঁ যুধিষ্ঠিৰ গগৈ ডাঙৰীয়াক, মই নিশ্চয়তা প্ৰদান কৰিছোঁ গোপাল কাকতি ডাঙৰীয়াক, প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়াক, মাধৱ দেউৰী ডাঙৰীয়াক, আৰু নিশ্চয়তা প্ৰদান কৰিছোঁ বাকী সকলোকো, কাজী হুমায়ুন কবিৰ ডাঙৰীয়াক, ধৰ্মেন্দ্ৰ দাস ডাঙৰীয়াক, সকলোকে নিশ্চয়তা প্ৰদান কৰিছোঁ যে আপোনালোকে নিশ্চিন্ত হৈ থাকক, ৰাইজৰ দলত টপ টপাই আপোনালোকে কাম কৰিব পাৰিব। নিজৰ